মই আছোঁ এতিয়া কামাৰিয়াং ৰিসৰ্ট। কামাৰিয়াং ৰিসৰ্টত দেখিছে এয়া ঘৰবিলাক, এয়া কাঠৰ দৰ্জা আৰু এয়া মাটিৰ ঘৰ। ধুনীয়াকৈ ইয়াতে গ্লাছ দিছে। এয়া গ্লাছ লগাইছে, দেখিছেনে? ৰুমবিলাকত গ্লাছ লগাইছে। কি ধুনীয়া, এইটো নতুন মানে এইটো এটা মাটিৰ ঘৰত এয়া গ্লাছ লগাই দিছে। এয়া মাটিৰ ঘৰতে এয়া গ্লাছ লগাই দিছে। আহক আৰু অলপ দেখুৱাই আছোঁ। এয়া দেখিছে, ইমান ধুনীয়াকৈ বনাইছে এই কামাৰিয়াং ৰিসৰ্ট। কামাৰিয়াং ৰিসৰ্ট আহিলে গড়বাংগা আহিব লাগে। গড়বাংগাৰ পৰা যি ফৰেষ্ট ৰিজাৰ্ভৰ আহি থাকোঁতে কামাৰিয়াং অলপ কামাৰিয়াং ৰিসৰ্ট অলপ পাহাৰৰ ওপৰত দেখিবলৈ পাব। কামাৰিয়াং ৰিসৰ্ট দেখিছে, ইয়াতে চলাৰৰ প্লেন বহাইছে। এইবিলাক ঘৰ, খেৰৰ ঘৰ দেখিছে। গড়বাংগা আহি থাকোঁতে ই যি কামাৰিয়াং ৰিসৰ্ট ইয়াতে দেখিব পাইছে। ইমান ধুনীয়াকৈ ইয়াৰ ঘৰবিলাক বনাই দিছে। ইয়াৰে ঘৰবিলাক মাটিৰ ঘৰ, এই দেখিছে, এয়া মাটিৰ ঘৰ। চাৰিওপিনে পাহাৰ, এই পাহাৰৰ মাজত ইয়া কামাৰিয়াং ৰিসৰ্ট। তলত ইয়া চলাৰ প্লেন বহাইছে, দেখিছে। এটা সুইমিং পুল টাইপ, বড় সুইমিং পুল টাইপ বনাইছে এইটো। এইবিলাক দেখিছে, এইবিলাক ডাইনিং। এয়া ডাইনিং, চব খেৰৰে, মানে খেৰৰ আৰু মাটিৰে ঘৰ, আৰু মাটিৰ ঘৰত গ্লাছ লগাই দিছে, দেখিছে। কামাৰিয়াং ৰিসৰ্ট ইয়াতে দেখিছে, ইয়াতে চব খেৰৰে বনাইছে, খেৰৰ আৰু মাটিৰ ঘৰ, আৰু মাটিৰ ঘৰত গ্লাছ লগাই দিছে। এইটো মানে ডাইনিং হল হয়। ডাইনিং হল, এইটো মানে ব্ৰেকফাষ্ট লাঞ্চ কৰাৰ কাৰণে এইটো ডিনাৰো কৰিব পাৰি ইয়াতে। গোটেইখিনি মানে ইয়াতে এইবিলাক মাটিৰে বনাইছে চব, ইয়াত দেখিছে। এইটো কিটচেন হয় না? এয়া কিটচেন, এইটো সব দেখুৱাই দিওঁ হা। এয়া কিটচেন, এইটো দেখিছে, ইয়াতে কিটচেন, ইয়াতে ইটাৰে লগোৱাইছে। দাদা এইটো কি হয়? মানে যিকোনো ধৰণৰ মিট মানে ইয়াত হেৰি কৰিলে ইয়াত মানে শুকাব পাৰি আৰু। আমি এই ইয়াতে আহক। আমাৰ ৰিজৰ্টটোৰ নাম কামাৰিয়াং বুলি কয়। হয়, এইটো আমাৰ পংখেৰ বুলি এটা জেগা আছে, পংখেৰ একজেক্টলি মেঘালয়। আৰু এইটো একদম বৰ্ডাৰিং আপোনাৰ গড়বংগা ৰিজাৰ্ভ ফৰেষ্টৰ পৰা আছাম মেঘালয় বৰ্ডাৰত। মানে এইটো গুৱাহাটীৰ পৰা আহিলে গুৱাহাটীৰ পৰা বশিষ্ঠ চাৰিআলিৰ পৰা একজেক্টলি 18 কিলোমিটাৰ। 18 কিলোমিটাৰ।
এতিয়া থকা খোৱা লোৱাৰ গোটেইখিনি থকা সুবিধা খোৱা লোৱা গোটেইখিনি সুবিধা আছে উম, ৰাতি বনফায়াৰ চনফায়াৰো কৰিব পাৰিব বনফেয়াৰো হয় বনফায়াৰো হয় আৰু দাদা এইটো মানে আপোনালোকে মানে এইটো কেনেকুৱা পাৰ ৰুমটো ৰুম ৰেটবিলাক আমি আহিলে এবাৰ কথা পাতিলে কৈ দিওঁ বাৰু উম। আৰু এনেই বাকী খোৱাখিনি আমাৰ এথনিক ফুডৰ মেনু এটা আছে আৰু গোটেইখিনি মাটিৰে বনোৱা মাটি আৰু খেৰৰে মানে গোটেই বেম্বু আৰু অ'। মাদৰে ষ্ট্ৰাকচাৰ গোটেই আৰু এটা ভাল লাগিছে কি আপোনালোকে মাটিৰ গ্লাছ লগাই দিছে এইটো মোৰ এইটো ফাৰ্ষ্ট টাইম দেখিলোঁ মানে এই গ্লাছ মানে খিৰিকী এক্সট্ৰাকে আছে ৰুমবিলাকত কিন্তু হয়। এটা ৰাতিপুৱা উঠি ভিউটো চাব পৰাকৈ গ্লাছ সন্মুখত গ্লাছ গ্লাছ লগোৱা আছে পৰ্দাখন খুলি দিলে হ'ল। এইটো মানে এটা নতুন আৰু মানে এইটো নতুন দেখিলোঁ আৰু ভাল লাগিছে আৰু এতিয়া আহক এই কাৰ ৰিচৰ্টত আৰু আহিতে গোটেইখিনি ইয়াতে পাব দেখিছে চাৰিওপিনে